সো বন্ধুসকল যেহেতু মই কালি কৈছিলোঁ যে যোনবিলাকে মানে অলৰেডি এপ্লাই কৰি থৈছিলে যোনটো লেটিনৰ কাৰণে এপ্লাই কৰিছিলে যোনটো স্বচ্ছ ভাৰত মিছনৰ কিন্তু প্ৰেছ 1তে আৰু তেতিয়া তেওঁলোকে ধৰি লোৱা ৰিজেকশ্যন আহিছিলে মই যেনেকৈ দেখাই দিছিলোঁ চ' মই ভিডিঅ'টো এবাৰ দেখাই দিছোঁ চাই লোৱা মানে ৰিজেকশ্যন অহাবিলাকে এতিয়া কৰিব কি নে নতুনকৈ এপ্লাই কৰিব লাগিব নেকি নে কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'টোৰ পৰা গম পাই যাব তো ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে আৰু চেনেলটো যদি নতুনভাৱে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন এই চেনেলটোৰ পৰা আপোনালোকে পাই থাকিব ঠিক আছে এতিয়া বলক মই এতিয়া দেখাই কৰি দিওঁ এতিয়া তোমালোকে যোনটো মোবাইল নম্বৰ দি আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে মোবাইল নম্বৰটো দিবা গেট OTP দিবা দি পেলাই যোনটো কেপচাৰটো দিবা দি পেলাই চিগিন কৰি দিবা ঠিক আছে মই এইটো কৰি লওঁ যিহেতু লগইন কৰা হৈ আছিলে ৰেজিষ্টাৰ চ' ঠিক এনেদৰে তোমালোকে আহি যাবা অহাৰ পিছত যোনটো তিনিডাল আঁচৰ তাত তোমালোকে ক্লিক কৰিবা ক্লিক কৰি যোনটো ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিবা ভিউ এপ্লিকেশ্যন ক্লিক কৰাৰ পিছত যোনটো তোমালোকৰ ৰিজেক্ট কৰিছিলে কিয় ৰিজেক্ট কৰিছিলে বা চেক কৰিব পাৰিবা অলপ ৱেইট কৰিবা ৱেইট কৰাৰ পিছত ঠিক এনেদৰে আপোনালোকৰ মানে নতুন পেজ এটা খোল খাই যাব পেজটো খোল খোৱাৰ পিছত তোমালোকে ৱেইট কৰিবা ৱেইট কৰাৰ পিছত তোমালোকে চাবা তোমালোকৰ ফৰ্মখন যোনখন তোমালোকে এপ্লাই কৰিছিলা যিহেতু 24-25 এনেকৈ এপ্লাই হৈছিলে যোনটো দেখা পাইছিলে এইটো 2024 চনত এপ্লাই হৈছিলে এপ্লিকেশ্যন ৰিজেক্টেড আহিছিলে চ' এতিয়া ৰিজেক্টেড অহাৰ কাৰণে এতিয়া আমি টেগ ষ্টেটাছত ক্লিক কৰিম মানে কি কাৰণে হ'ল এইটো ৰিজেক্ট কৰিছিলে ঠিক আছে ইয়াত ট্ৰেক ষ্টেটাছত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত অকণমান সময় অহাৰ পিছত এটা নতুন পেজ খোল খাব মই দেখাই দিছোঁ তাৰপিছত ঠিক এনেদৰে আহিব এপ্লিকেশ্যন ষ্টেটাছ তোমালোকে এইটো বেক কৰি দিবা তাৰপিছত তোমালোকে তললৈ স্ক্ৰল ডাউন কৰি পেলাই চাবা যোনটো হৈছে এপ্লিকেশ্যন ৰিচিভ হৈছে আৰু ৰিজেক্ট বাই দি মেকাৰ ৰিআপলোড টু নো টয়লেট চাৰ্টিফিকেট ডুলি চিং ইন চিল বাই দি ৰেছপেক্টিভ GP ছেক্ৰেটাৰী উইথ ফাৰ্ষ্ট তোমালোকে প্ৰথমতে চাই ল'বা ৰিজেকশ্যন মানে কি কাৰণে আহিছে ঠিক আছে এতিয়া ইয়াত কৈছে যে তোমালোকে ইয়াত মানে আপলোড কৰিব দিছে যে নো টয়লেট চাৰ্টিফিকেটখন ঠিক আছে ইয়াৰ কাৰণে তোমালোকে কি কৰিবা যোনখন ফৰ্মখন তোমালোকে এপ্লাই কৰিছিলা সেই ফৰ্মখন তোমালোকে আগতে ডাউনলোড কৰি ল'বা মানে যোনখন ফৰ্ম মই দেখাই দিছিলোঁ চ' সেই ফৰ্মখন যোনখন দেখাৰ পিছত তোমালোকে এপ্লাই কৰা মই ওপৰত দেখাই দিছোঁ চাই লোৱা বাকী মই সেই ব্লাৰ কৰি দিছোঁ সেই যোনখন ফৰ্মখন মানে এপ্লাই কৰা হৈছে সেই এপ্লাই কৰা সেই ফৰ্মখন তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা মাৰি লৈ পেলাই প্ৰিণ্ট কৰি উলিয়াই ল'বা প্ৰিণ্ট কৰি উলিওৱাৰ পিছত ধুনীয়াকৈ গৈ সেই গাঁও পঞ্চায়তত মানে পঞ্চায়তত যাবা গৈ পেলাই ধুনীয়াকৈ সেই ফৰ্মখন দিবা লগতে যোনখন মই কৈছিলোঁ আধাৰ কাৰ্ড দিবা ভোটাৰ ID এণ্ড যোনখন BPL কাৰ্ডখন আৰু যোনটো বেংক পাছবুক হয় গোটেইকেইখন মানে কাগজ নি পেলাই পঞ্চায়তত যাবা গৈ পেলাই তোমালোকে তাত ক'লেই হ'ল যে নো টয়লেট চাৰ্টিফিকেটখন মানে প্ৰয়োজন হৈছে চ' তোমালোকে তাৰ পৰাও মানে কৈ পেলাই তোমালোকে তাৰ পৰা ধুনীয়াকৈ ফিল আপ কৰি জমা দি দিব পাৰিবা তোমালোকে আকৌ নতুনকৈ এপ্লাই কৰিব নালাগে ঠিক আছে কিবা যদি কনফিউজ হৈছে মানে নিশ্চয় মোক কমেণ্ট ছেকশ্যনত জনাবা মই সহায় কৰিব চেষ্টা কৰিম তোমালোকে অন্য ক'তো যাব নালাগে তোমালোকে পঞ্চায়তত যাবা পঞ্চায়তত গৈ সকলোবোৰ মানে সুধিলেই হ'ল সকলোবোৰ ক্লিয়াৰ কৰি দিব ঠিক আছে তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং